নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেল মোৰ হাতৰ আখৰলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিৰ 18 নম্বৰ পাঠ অৰ্জুনৰ লক্ষ্যভেদৰ প্ৰশ্ন উত্তৰসমূহ আগবঢ়াব বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু প্ৰশ্ন উত্তৰসমূহ বহীত লিখি ল'বা। প্ৰথমতে আহিছোঁ পাঠীৰ যুক্তাক্ষৰ থকা বানানসমূহ। পাণ্ডু, স্থিৰ, পুত্ৰ, যুধিষ্ঠিৰ, অৰ্জুন, পঞ্চ পাণ্ডৱ, ধৃতৰাষ্ট্ৰ, দ্ৰোণাচাৰ্য, প্ৰাণভৰি, অস্ত্ৰ, চিন্তা, শ্ৰেষ্ঠ, ধনুৰ্ধৰ, শিষ্য, আশীৰ্বাদ, তীক্ষ্ণ, সম্বন্ধ। তাৰপিছত পাঠটি তোমালোকে ঘৰত পঢ়িবা। এতিয়া আহিছোঁ পাঠটিত থকা প্ৰশ্ন উত্তৰসমূহলৈ। ইয়াতে প্ৰথমতে আছে অৰ্থৰ সৈতে চিনাকি হোৱা। ধনুৰ্ধৰ মানে যিয়ে ধনুৰে যুঁজ কৰে। তীক্ষ্ণ মানে চোকা বা ধাৰ থকা। স্নেহ মানে চেনেহ বা মৰম। তাৰপিছত আছে পঢ়া আৰু বুজা। মূৰ্ধন্য হয়, মূৰ্ধন্য থয়, স্থ, মূৰ্ধন্য তয়, ৰৈ, ত্ৰ, ৰয়, দন্ত্য ধ, ক্ষয়, মূৰ্ধন্যয়, ক্ষ্ণ, ৰৈ, থৈ, থ, ঞয়, চয়ঞ্চ, ৰয়, ময়ৰ, ম, মূৰ্ধন্য হয়, য়, চ। তাৰপিছত এইফালে আছে মূৰ্ধন্য হ যোগ মূৰ্ধন্য ত যোগ ৰ। তাৰ সমান কি হ'ব? মূৰ্ধন্য হয়, তয়, ৰেস্ত্ৰ। তাৰপিছত 1 নম্বৰত আছে পঢ়া আৰু লিখা। ষষ্ঠ, বিষ্ঠা, অৰ্জুন, ত্ৰয়, ধনুৰ্ধৰ, ধৃতৰাষ্ট্ৰ, লক্ষ্য, তীক্ষ্ণ, আগ্ৰহ, মৰ্ম, সঞ্চয়, অনুষ্ঠান। 2 নম্বৰত আছে বুজা আৰু লিখা। প্ৰথমতে আছে ক নম্বৰ, এইটো ধুনীয়াকৈ লিখি দিয়া আছে ককাই আৰু ভাই। এইটো কি হ'ব? ককাই ভাই, মাজত এটা হাইফেন দিছে। ঠিক তেনেকৈ আমি খ নম্বৰটো লিখিম খুৰা আৰু খুৰী, খুৰা খুৰী, মামা আৰু মামী, মামা মামী, নকুল আৰু সহদেৱ, নকুল সহদেৱ, গৰু আৰু ছাগলী, গৰু ছাগলী। 3 নম্বৰত আছে যুধিষ্ঠিৰ আছিল পাণ্ডুৰ পুত্ৰ, পাণ্ডু আছিল ধৃতৰাষ্ট্ৰৰ ভায়েক, তেনেহ'লে যুধিষ্ঠিৰ সম্বন্ধত ধৃতৰাষ্ট্ৰৰ কোন হ'ব? ক নম্বৰ আছে ককায়েক, খ নম্বৰ পুতেক, গ নম্বৰ ভতিজাক, খ নম্বৰ ভাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ নম্বৰ ভতিজাক। এতিয়া 4 নম্বৰ প্ৰশ্ন, প্ৰথমে কোৱা তাৰপিছত লিখা। ক নম্বৰ আছে পাণ্ডুৰ কেইজন পুত্ৰ আছিল? উত্তৰ 5 জন। খ নম্বৰ পঞ্চপাণ্ডৱ কাক বোলা হৈছিল? উত্তৰত লিখিবা পাণ্ডুৰ 5 জন পুত্ৰক পঞ্চপাণ্ডৱ বোলা হৈছিল। গ নম্বৰ পাণ্ডুৰ ককায়েকৰ নাম কি? উত্তৰ ধৃতৰাষ্ট্ৰ। ঘ নম্বৰ কৌৰৱ আৰু পাণ্ডৱসকল সম্বন্ধত কোন আছিল? উত্তৰ ককায়েক ভায়েক আছিল। তাৰপিছত 9 নম্বৰ দ্ৰোণাচাৰ্য কোন আছিল? উত্তৰ কৌৰৱ আৰু পাণ্ডৱসকলৰ গুৰু আছিল। প্ৰথম 6 নম্বৰ দ্ৰোণাচাৰ্যই শিষ্যসকলক কলৈ লৈ গ'ল? উত্তৰ দ্ৰোণাচাৰ্যই শিষ্যসকলক মুকলি পথাৰ এখনৰ মাজত থকা ডাঙৰ গছ এজোপাৰ তললৈ লৈ গ'ল। দ্বিতীয় 6 নম্বৰ গছৰ ডালত গুৰুৱে কি বস্তু বান্ধি থৈছিল? উত্তৰ গছৰ ডালত গুৰুৱে কাঠৰ চৰাই এটি বান্ধি থৈছিল। বৰ্গীয় নম্বৰ অৱশেষত
কোনে লক্ষ্যভেদ কৰিব পাৰিলে? উত্তৰ অৱশেষত অৰ্জুনে লক্ষ্যভেদ কৰিব পাৰিলে। তাৰপিছত 5 নম্বৰ পঢ়া বুজা আৰু লিখা। প্ৰথমটো লিখি দিয়া আছে ৰজা ৰাণী, গতিকে পুত্ৰ পুত্ৰী হ'ব, বাঘ বাঘিনী, ভাই ভনী, শিষ্য শিষ্যা। তাৰপিছত 6 নম্বৰত আছে ছবিখন চোৱা আৰু ভাবা। ছবিখনত কি আছে? এটা কলহ আছে, তাৰপিছত কেইটামান শিলগুটি আছে বাহিৰত, আৰু এটা কাউৰী আছে। কাউৰীটোৰ যেতিয়া পানী পিয়াহ লাগিছিল তেতিয়া কাউৰীটোৱে যিহেতু কলহটোত মুখখন ভৰাই দিব নোৱাৰে, পানী ঢুকি নাপায়, গতিকে কাউৰীটোৱে কি কৰিলে? অলপ ওচৰতে থকা শিলগুটিবোৰ দেখা পালে আৰু এই শিলগুটিবোৰ কলহত এটা এটাকৈ দিলে। দিয়াৰ পিছত কি হ'ল? কলহত থকা পানীবিলাক ওপৰলৈ উঠিল আৰু কাউৰীয়ে তাৰ পৰা পানী খাব পাৰিলে। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল পাঠভিত্তিক প্ৰশ্ন। তাৰোপৰি অতিৰিক্ত প্ৰশ্ন মই কেইটামান উলিয়াইছোঁ, তোমালোকে সেইকেইটাও লিখি ল'বা। 1 নম্বৰ পাণ্ডুৰ পুত্ৰসকলক কি বোলা হৈছিল? উত্তৰ পাণ্ডৱ। 2 নম্বৰ ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক কি বোলা হৈছিল? উত্তৰ কৌৰৱ। 3 নম্বৰ কৌৰৱ আৰু পাণ্ডৱসকলৰ গুৰু কোন আছিল? উত্তৰ দ্ৰোণাচাৰ্য। 4 নম্বৰ কুৰুক্ষেত্ৰ যুদ্ধত শ্ৰেষ্ঠ ধনুৰ্ধৰ কোন আছিল? উত্তৰ অৰ্জুন। 5 নম্বৰ ধনুৰ্ধৰ মানে কি? উত্তৰ ধনুৰ্ধৰ মানে হ'ল যিয়ে ধনুৰে যুঁজ কৰে। তাৰপিছত 6 নম্বৰ যিজনে ধনু কাঁড়েৰে সৌ চৰাইটোৰ মূৰটো কাটিব পাৰিব তেওঁকে মই শ্ৰেষ্ঠ ধনুৰ্ধৰ বুলি ধৰিম। কথাষাৰ কোনে কৈছিল, কাক কৈছিল? উত্তৰ উক্ত কথাষাৰ গুৰু দ্ৰোণাচাৰ্যই শিষ্যসকলক কৈছিল। তাৰপিছত 7 নম্বৰ গুৰুদেৱ মই গছজোপা চৰাইটো আপোনাক আৰু মোৰ ভাইসকলক দেখা পাইছোঁ। কথাষাৰ কোনে কাক কৈছিল? উত্তৰ উক্ত কথাষাৰ যুধিষ্ঠিৰে গুৰু দ্ৰোণাচাৰ্যক কৈছিল। তাৰপিছত 8 নম্বৰ মই চৰাইটোৰ মূৰটো দেখা পাইছোঁ। কথাষাৰ কোনে কাক কৈছিল? উত্তৰ উক্ত কথাষাৰ অৰ্জুনে গুৰু দ্ৰোণাচাৰ্যক কৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অৰ্জুনৰ লক্ষ্যভেদ পাঠটিৰ প্ৰশ্ন উত্তৰ ইমানখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা আৰু অল নটিফিকেশ্যন প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।